চাওক যোৱাকালি সংবাদ মাধ্যমত নামাজ বিৰতি উঠাই দিয়াক লৈ সংবাদ প্ৰচাৰ হৈছে আৰু তাতে আমি দৃষ্টিগোচৰ কৰিছোঁ এটা কথা বিজেপিৰ সন্মানীয় বিধায়ক বা আন নেতাসকলে নামাজ বিৰতি উঠাই দিয়াক সৰ্বসন্মত সিদ্ধান্ত বুলি কৈছে। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ বিধানসভাত এটা ৰুল কমিটি থাকে, ৰুল কমিটিৰ অধ্যক্ষ থাকে মাননীয় বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আৰু তাতে 13 জন সদস্য থাকে। আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ 3 জন সদস্য তাতে থাকে আৰু ৰুল কমিটিৰ মিটিঙত পূৰ্বে এজেণ্ডা নিদিয়াকৈ এখন মিটিং পাতিছিল আৰু সেই মিটিঙত আমাৰ 2 জন বিধায়িনী দলৰ সদস্য আছিল। তাৰপিছত যেতিয়া এজেণ্ডাত নামাজ বিৰতি উঠাই দিব লাগে বুলি যেতিয়া আহিছিল আমাৰ সকলোৱে কৈছিল ইয়াক লৈ আৰু আলোচনা কৰিব লাগিব। আমাৰ সদস্য 2 জনৰ কথাত গুৰুত্ব নিদি যেহেতু বিজেপি এজেপি ইউপিপিএল বিপিএফ তেওঁলোকৰ ৰুল কমিটিত সদস্যৰ সংখ্যা বেছি, তেওঁলোকে সেই নিয়মটো কাৰ্যকৰী কৰে যে নামাজ বিৰতিটো উঠাই দিয়ে। গতিকে আপোনালোকৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ যে বিজেপি দলৰ পৰা বা চৰকাৰৰ ফালৰ পৰা সৰ্বসন্মত সিদ্ধান্ত বুলি যি কথা কৈছে এই কথাটো সত্য কথা নহয়। তাত আমাৰ দলৰ 2 জন সতীৰ্থই ৰুল কমিটিৰ 2 জন সদস্য যিসকল কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছে বিধায়ক হিচাপে তেওঁলোকে আপত্তি দৰ্শাইছিল আৰু ইয়াক লৈ আলোচনা বিচাৰিছিল। গতিকে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক মই কথাখিনি জনালোঁ। কালি দেখিছোঁ ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সকলোতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতাসকলে যেন এটা খুব ডাঙৰ কাম কৰিছে তেনেকুৱাভাৱে প্ৰচাৰ কৰিছে। ধৰ্ম হিন্দুই হওক, ইছলামেই হওক, খ্ৰীষ্টানেই হওক, জৈনেই হওক বা কোনোবা বেলেগ বেলেগ যিসকল আছে সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰিব লাগে। আৰু মই ব্যক্তিগতভাৱে উপলব্ধি কৰোঁ যে সকলো মানুহেই বিভিন্ন ধৰ্মৰ মানুহে যেতিয়া ধৰ্মৰ লগত বেছি জড়িত হয় তেতিয়া সেই মানুহজন যথেষ্টখিনি সৎ হয়, বেয়া কামৰ পৰা দূৰত থাকে, নিচাযুক্তৰ পৰা দূৰত থাকে। গতিকে আমি সদায় বিভিন্ন মানুহক এটা কথাই ক'ব লাগে যে নিজৰ নিজৰ ধৰ্ম সকলোৱে ভালদৰে পালন কৰিব লাগে, সময়ত মন্দিৰত যাব লাগে, পূজা পাতল কৰিব লাগে, নামঘৰত যাব লাগে সময়মতে, যিটো নিয়ম নীতিমতে, মছজিদত নিয়ম নীতিমতে গৈ নামাজ পঢ়িব লাগে বা ঘৰত কৰিব লাগে। মুঠতে ধৰ্মৰ লগত জড়িত কৰাটো প্ৰতিজন ধৰ্মৰ মানুহৰ দায়িত্ব আৰু কৰ্তব্য। আৰু সকলোৱে যদি ধৰ্মৰ লগত জড়িত হৈ যায় দেখিব সমাজৰ পৰা বেয়া কামবোৰ আঁতৰি যায়। আপুনি কোনোবা মন্দিৰত পূজা কৰি অহাৰ পিছত, নামঘৰত যাই সেৱা কৰাৰ পিছত, মছজিদত নামাজ পঢ়াৰ পিছত সেই মানুহৰ মনবোৰ পবিত্ৰ হয়। আৰু মানুহৰ মনবোৰ যেতিয়া পবিত্ৰ হয়, মানুহে যেতিয়া মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি বাঢ়ি যায়, কাৰণ প্ৰতিটো ধৰ্মই শিকাইছে আনক শ্ৰদ্ধা কৰা, ডাঙৰক শ্ৰদ্ধা কৰা, সৰুক মৰম কৰা, সমাজৰ পৰা যিসমূহ অন্যায়, দুৰ্নীতি, অপায়, অমংগল সকলো দূৰ কৰা, সেইবিলাক শিক্ষা লৈ সমাজখনক সুন্দৰ এখন সমাজ কৰে। আজি অসমত হত্যা, দৰ্শন, এটাৰ পিছত এটা অপৰাধজনিত ঘটনা ঘটি আছে। কিমান মাক দেউতাকে বৃদ্ধাশ্ৰমত আছে, নিজৰ ল'ৰা ছোৱালী তেওঁলোকক ভালকৈ পোহপাল কৰা নাই। এই কথাবিলাক আমি বিভিন্ন লাইনে আইনৰ মাজেৰেও কৰিম, বিভিন্ন মাজেৰেও কৰিম,
তাৰ মাজত যদি ধৰ্মৰ শিক্ষা বা ধৰ্মৰ লগত আমি সকলোৱে বেছিকৈ জড়িত হওঁ নিশ্চিতভাৱে বহু অপৰাধ অসমৰ পৰা কমি যাব চাওক মই আকৌ কৈছোঁ যে মই কোনো আন ধৰ্মৰ লগত কেতিয়াও তুলনা নকৰোঁ সকলো ধৰ্মৰ প্ৰতি শ্ৰদ্ধা ভক্তি সকলোৱে কৰিব লাগে শুক্ৰবাৰৰ নামাজ বিৰতি দীৰ্ঘদিন ধৰি এই বিধানসভাত চলি আছিল দীঘলীয়া দিন গতিকে তাৰপিছত শুক্ৰবাৰে নামাজ বিৰতি লৈ কি কাৰণে এইটো সিদ্ধান্ত ল'ব লগা হ'ল এইটো হৈছে ডাঙৰ প্ৰশ্ন গতিকে মই আকৌ কৈছোঁ যে শুক্ৰবাৰে নামাজৰ বিৰতি বাদ দিছে তাক লৈ মই আন ধৰ্মৰ লগত তুলনা কৰি যুক্তি নকৰোঁ আন সকলো ধৰ্মৰ প্ৰতি বা বিভিন্ন যিখিনি আপুনি শিৱ পূজাই কৈছে বা আন ই কৈছে সকলোৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে সকলোৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে এই যে বিতৰ্কৰ যে জাল পেলাই দিছে আমাৰ মাজত আমাৰ সমাজখনত সেই বিতৰ্কৰ জাল এটা জাল বিজেপিৰ হাতত আছে বিজেপিয়ে সেই জালবোৰ আন কাৰোবাক ভগাই দিছে গতিকে মই এই অসম মাতৃৰ এজন সন্তান হিচাপে এজন অসমীয়া হিচাপে এই বিতৰ্কৰ জালৰ মাজত মই সোমাব নিবিচাৰোঁ মই কেৱল মোৰ এটাই আহ্বান আমাক শান্তিৰে ভাতৃত্ববোধেৰে এজন অসমীয়া হিচাপে আৰু আমি সকলোৱে অসমীয়া সমাজখন হিচাপে সকলোৱে যাতে জীয়াই থাকিব দিয়ে তাত যাতে কোনো বিতৰ্ক নকৰে মই আকৌ কৈছোঁ বিজেপিয়ে জাল পাতিছে কাৰোবাক জাল দিছে সেই জালত মই ভৰি নথওঁ এই বৃহত্তৰ অসমীয়া জাতিত প্ৰতিজন অসমীয়াই নিজকে এজন গৌৰৱময় অসমীয়া হিচাপে জীয়াই থাকিব লাগে আৰু এটা কথা সুধিছোঁ এই আপোনালোকৰ সভাপতি সলনি কৰিবলৈ 19জন বিধায়কে 2জন বিধায়ক বাদ দি এখন স্বাক্ষৰ কৰিছে এখন পত্ৰত সভাপতি তাৰপিছত এখন দিল্লীলৈ পঠিওৱাৰ যোজা কৰি আছে গোটেই বিষয়টো কিমান দূৰ সত্য বা কেনেধৰণে চাওক আপোনালোকৰ সংবাদ মাধ্যমত দেখিছোঁ 5 দিন বিধানসভাত বহিলোঁ সকলো বিধায়কৰ লগতে একেলগে বিভিন্ন কথা বাৰ্তাবোৰ পাতিলোঁ এনেকুৱা বিষয়সমূহলৈ আমাৰ মাজত কোনো আলোচনা হোৱা নাই মোৰ মনে নকয় যে এনেকুৱা কাম আমাৰ বিধায়কসকলে কোনোবাই কৰিব কাৰণ কংগ্ৰেছ দল আমি আমাৰ হাইকমাণ্ডক বিশ্বাস কৰোঁ আমাৰ নেতা সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি খাৰ্গে ডাঙৰীয়া আমাৰ নেতা ভাৰতবৰ্ষৰ সকলোৰে আদৰৰ ৰাহুল গান্ধী ডাঙৰীয়াক সকলোৱে সন্মান কৰোঁ তেওঁৰ প্ৰতি সকলোৰে বিশ্বাস আছে সোনিয়া গান্ধী ডাঙৰীয়াৰ প্ৰতি আমাৰ বিশ্বাস আছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস আছে অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ প্ৰতি সকলোৰে বিশ্বাস আছে আৰু তেখেতসকলে যি ধৰণে কাম কৰিবলৈ দিছে বা যি পৰামৰ্শ দিছে সেইমতে অসমৰ প্ৰতিজন কংগ্ৰেছীয়ে একেলগে হাতে হাত ধৰি কাম কৰি আছে এতিয়া আমি বিসম্বাদ মুক্ত হিচাপে কংগ্ৰেছ দল কাম কৰি আছোঁ আৰু এনেকুৱা কথা বাৰ্তাবোৰ আমাৰ মাজত হ'ব নালাগে আৰু মই একেবাৰে আকৌ কৈছোঁ এনেকুৱা কথা বাৰ্তাবোৰ সংবাদ মাধ্যমত চলি আছে মই দেখা পাইছোঁ কিন্তু তেনেকুৱা পৰিৱেশ আমাৰ দলৰ মাজত মই দেখা নাই যদিহে গৌৰৱ গগৈক মানে সভাপতি পতাৰ কাৰণে যিসকলে বিচাৰি আছে আপোনাৰ মতটো কেনেকুৱা হ'ব মই আকৌ কৈছোঁ যে কংগ্ৰেছ দল নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে যি সিদ্ধান্ত ল'ব প্ৰতিটো সিদ্ধান্তই মই জাকিৰ হুছেইন শিকদাৰ এজন তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী হিচাপে এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে সেয়া মোৰ পাতি ল'ম চাওক আনে কি খাব আনে কি ক'ব তাত মই একো ক'বলৈ নাযাওঁ সমাজখনে কি ক'ব আৰু কি কৰি সমাজখনে কোন দিগত গতি কৰি আহি আজি কি পৰ্যায়ত আহি উপনীত হৈছে আমি সেইবিলাক কথাৰ মাজতে লক্ষ্য কৰোঁ কোনোবাই ব্যক্তিগত লাভান্বিত হোৱাৰ কাৰণে কোনোবাই সংবাদ মাধ্যমত চৰ্চিত ব্যক্তি হ'বলৈ কোনোবাই নিজকে বিতৰ্কৰ মাজত ঠেলি দিয়াৰ কাৰণে যিবোৰ কথা বাৰ্তা ক'ব
এই কথাবাৰ্তাৰ মাজত আমি নুসুমাওঁ মই আকৌ কৈছোঁ অসমৰ প্ৰতিজন অসমীয়াই গৌৰৱময় অসমীয়া হৈ কাম কৰিব লাগে যাতে বিশ্ব দৰবাৰত এই অসমীয়া জাতি জিলিকি থাকিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ